নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, এটা বিশেষ সমস্যাক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকৰ যিসকল দৰ্শক আছে তেওঁলোকৰ মাজৰে বহুতে মোলৈ হোৱাটছএপ কৰে, মেছেজ কৰে। তেওঁলোকে কিন্তু এটা সমস্যাৰ কথা খুব কয় যে আমাৰ ঘৰৰ ব্যক্তিসকলৰ মাজত কথাৰ মিল নাই। প্ৰায় ঘৰত কাজিয়া হয়, হুলস্থুল হয়, ঘৰখনৰ সুখ শান্তি বাতাবৰণ লাহে লাহে নাইকিয়া হৈ গৈছে। অৰ্থাৎ ঘৰুৱা সমস্যাৰ কথা প্ৰায়ে কয়। বন্ধুসকল, এতিয়া কথা হ'ল যে এই সমস্যাখিনি একচুৱেলি আমাৰ জীৱনলৈ অহাৰ বিভিন্ন কাৰণ থাকিব পাৰে। হয়তো কেতিয়াবা আমাৰ ঘৰত কোনোবা যদি কুকৰ্ম কৰে তেতিয়া এই ধৰণৰ সমস্যা হয়, বা যদি আমাৰ ঘৰত বেছিকৈ বাস্তুদোষ থাকে, বাস্তুৰ সমস্যা থাকে, তেতিয়াও কিন্তু আমাৰ ঘৰৰ ব্যক্তিসকলৰ মাজত মতানৈক্য হ'বলৈ লয়, কথা নিমিলা হ'বলৈ লয়, ঘৰৰ ব্যক্তিসকলৰ মাজত কণ্ডল হ'বলৈ লয় বা মনোমালিন্য হ'বলৈ লয়। বাস্তুশাস্ত্ৰত এই ধৰণৰ সমস্যা হোৱা কেইটামান বাস্তুদোষৰ বিষয়ে কোৱা হৈছে। যদিহে এইকেইটা বাস্তুদোষ আপোনাৰ ঘৰত থাকে, তেন্তে কিন্তু আপোনাৰ ঘৰৰ ব্যক্তিসকলৰ মাজত মতানৈক্য, বাক বিতণ্ডা বা কাজিয়া হোৱাটো একেবাৰে সহজ আৰু স্বাভাৱিক কথা। প্ৰথম বাস্তুদোষ হ'ল, যদি আপোনাৰ ঘৰত দক্ষিণ দিশত কিবা পানীৰ উৎস আছে, ধৰি লওক কুঁৱা হওক, টিউবৱেল হওক, পানীৰ বৰিং হওক, পুখুৰী হওক, বা সেই ঠাইডোখৰ যদি আপোনাৰ দ হৈ থাকে, বৰষুণ দিলে তাত যদি পানীও জমা হয়, তেতিয়াও কিন্তু আপোনালোকৰ ঘৰৰ ব্যক্তিসকলৰ মাজত সংঘাত উৎপন্ন হ'ব পাৰে, মনোমালিন্য হ'ব পাৰে। যদিহে আপোনাৰ ঘৰৰ দক্ষিণ দিশত পানীৰ কুঁৱা, পানীৰ বৰিং, দমকল বা পুখুৰী আছে। বন্ধুসকল, দ্বিতীয়তে, যদি আপোনালোকৰ ঘৰত উত্তৰ পূব দিশত ডাঙৰ বাস্তুদোষ থাকে, ধৰি লওক তাত যদি আপোনাৰ টয়লেট থাকে বা তাত যদি আপোনালোকৰ কিটচেন থাকে, তেতিয়াও কিন্তু আপোনালোকৰ ঘৰৰ ব্যক্তিসকলৰ মাজত সংঘাত বৃদ্ধি পায়, হাজবেণ্ড ৱাইফৰ লগত মতানৈক্য হ'বলৈ লয়, সদায় ঘৰত অশান্তিৰ বাতাবৰণে বিৰাজ কৰিবলৈ লয়। যদিহে আপোনালোকৰ ঘৰত উত্তৰ পূব দিশত টয়লেট আছে বা কিটচেন আছে। তৃতীয় বাস্তুদোষটো হ'ল, যদিহে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰখন দক্ষিণ পশ্চিম দিশত আছে। বন্ধুসকল, যদি দক্ষিণ পশ্চিম দিশত আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰখন বা মেইন গেটখন আছে, তেতিয়াও কিন্তু আপোনালোকৰ একেধৰণৰ সমস্যা হ'ব পাৰে। কিয়নো এই তিনিটা বাস্তুদোষ যদি এটাও আপোনাৰ ঘৰত আছে, তেতিয়াও কিন্তু আপোনালোকৰ ঘৰৰ সদস্যসকলৰ মাজত মতানৈক্য হ'বলৈ ল'ব, কথা নিমিলা হ'বলৈ ল'ব, এজনে আনজনৰ লগত যুক্তিতৰ্ক হ'বলৈ ল'ব। কিয়নো এই তিনিটা বাস্তুদোষ ঘৰখনৰ সুখ শান্তিৰ কাৰণে অত্যন্ত ভয়ানক। তাৰোপৰি উত্তৰ পূব দিশৰ টয়লেটটোক কেঞ্চাৰৰ কাৰক বুলি কোৱা হৈছে। দক্ষিণ পশ্চিম দিশৰ যিখন দুৱাৰ বা গেট, সেইখনক সমস্যাৰ দুৱাৰ বুলি কোৱা হৈছে। আৰু তাৰ লগতে দক্ষিণ দিশৰ পানীয়ে আপোনাৰ ঘৰৰ সুখ শান্তি কাঢ়ি নিব পাৰে। গতিকে আপোনালোকে এই তিনিটা বাস্তুদোষ যদি আপোনাৰ ঘৰত আছে, তেন্তে তাৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰি ল'ব। যদি আপোনাৰ ঘৰত দক্ষিণ দিশত পানী আছে, পানী বৰিং আছে, কুঁৱা আছে, পাৰিলে আপোনালোকে পানীৰ কুঁৱাটো বা বৰিংটো আপোনালোকে উত্তৰ পূব দিশলৈ বা উত্তৰ দিশলৈ বা পূব দিশলৈ নিবলৈ যত্ন কৰিব। যদি আপোনালোকৰ মেইন গেটখন বা মেইন দুৱাৰখন দক্ষিণ পশ্চিম দিশত আছে, তেন্তে আপোনালোকে সেই স্থানৰ পৰা গেটখন অলপ চেঞ্জ কৰাৰ ব্যৱস্থা কৰি দিব। বা যদি আপোনালোকে চেঞ্জ কৰিব নোৱাৰে, তেন্তে আপোনালোকে তাত ব্ৰাছৰ ষ্ট্ৰিপ লগাই দিব। যদি আপোনালোকৰ উত্তৰ পূব দিশত কিটচেন আছে, তাৰ প্ৰতিকাৰ হিচাপে আপোনালোকে কিটচেনৰ যিটো গেছ ষ্টভ আছে, গেছ ষ্টভৰ তলত এখন গ্ৰীণ কালাৰ টাইলছ আপোনালোকে পাৰি দিব। আৰু যদি আপোনালোকৰ উত্তৰ পূব দিশত টয়লেট আছে, টয়লেটৰ টেংকি আছে, তেন্তে এইটো বাস্তুদোষৰ কিন্তু কোনো ধৰণৰ বাস্তুশাস্ত্ৰৰ ৰেমেডিজে কাম নকৰে। সেই বাথৰুমটো বা সেই টয়লেটটো আপোনালোকে অন্য স্থানলৈ শ্বিফ্ট কৰাৰ বাহিৰে কিন্তু ইয়াৰ কোনো উপায় নাথাকে। বহুতে এই প্ৰশ্নটো কৰিয়ে থাকে যে উত্তৰ পূব দিশত মোৰ টয়লেট আছে, ইয়াৰ কিবা প্ৰতিকাৰ কৰিব পৰা হ'ব নেকি? মই বন্ধুসকল স্পষ্ট কৰি দিওঁ যে উত্তৰ পূব দিশত যদি আপোনালোকৰ টয়লেট আছে, তেন্তে আপোনালোকে সেই টয়লেটটো ইউজ নকৰাই ভাল। পাৰিলে সেই টয়লেটটো আপোনালোকে স্থানান্তৰ কৰক। যেনেকৈ উত্তৰ পশ্চিম দিশতো কৰিব পাৰে, বা আপোনালোকে দক্ষিণ পশ্চিমৰ পৰা অকণমান দক্ষিণলৈ, যাক চাউথ অফ চাউথ ৱেষ্ট বুলি কোৱা হয়, দক্ষিণ পশ্চিম বুলি এটা দিশ আছে, তালৈ আপোনালোকে নিব পাৰে।
কিন্তু কোনো কাৰণতে আপোনালোকে উত্তৰ পূব দিশত থকা টয়লেটটো ব্যৱহাৰ নকৰিব বা যদি আপোনালোকে ব্যৱহাৰ কৰি আছে তেন্তে তাক চেঞ্জ কৰাৰ সোনকালে ব্যৱস্থা কৰক নহলে কিন্তু এই টয়লেটটোৱে কিন্তু আপোনাৰ জীৱনত এক ভয়ানক সমস্যা আনিব পাৰে বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে কি বস্তুডোখৰ কাৰণে আমাৰ ঘৰত সাধাৰণতে ঘৰুৱা শান্তি ভংগ হয় ঘৰৰ সদস্যসকলৰ মন নিমিলা হ'বলৈ লয় ঘৰত কাজিয়া কন্দল হুলস্থুল হ'বলৈ লয় বন্ধুসকল যদি আপোনালোকৰ এই ধৰণৰ সমস্যা হৈ আছে তেন্তে মই কোৱা আপোনালোকে উপায়কেইটা কৰি ল'ব খুব সোনকালে ইয়াৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ